নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ অসমীয়াৰ যিখন কিতাপ আছে উন্মেষ, তাৰে আজি আমি পাঠ 6টো কৰিম, তেজেৰে কমলাপতি। এইটো এটা বৰগীত হয়, খুবেই ধুনীয়া এটা কবিতা। ইয়াত যশোদা আৰু কৃষ্ণৰ কথা ইয়াত উল্লেখ আছে, ধুনীয়া কবিতা এটা। এই কবিতাটোৰ মূলভাৱ পৰীক্ষাত আহে, গতিকে এইটো কবিতাৰ মূলভাৱ মই এক্সট্ৰা পাঠৰ ভিতৰৰ প্ৰশ্ন হিচাপে মই এক্সট্ৰাকৈ ভিডিঅ'টো শেষত কৰাই দিছোঁ। আমি প্ৰথমত যি পাঠভিত্তিক দি আছে, পাঠভিত্তিক ক্ৰিয়াকলাপৰ আণ্ডাৰত পাঠভিত্তিক দি আছে, বহুতো প্ৰশ্ন দি আছে। এইখিনি প্ৰশ্ন ইম্পৰ্টেণ্ট, ভাষা অধ্যয়ন, এনেকৈ প্ৰকল্পলৈকে ধুনীয়াকৈ তোমালোকক মই উত্তৰখিনি কৰাই দিম। তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। গতিকে এইটো পাঠৰ এক্সট্ৰা প্ৰশ্ন হিচাপে মই যি মূলভাৱ আছে মূলভাৱ দিম, আৰু এক্সট্ৰা প্ৰশ্ন যিখিনি থাকিব সেইখিনিও দিয়া হ'ব ভিডিঅ'টোৰ লাষ্টত। প্ৰথমতে চাবা, এইটো তেজেৰে কমলাপতি কোনে লিখিছে? শ্ৰী শ্ৰী মাধৱদেৱে লিখিছে বা মাধৱদেৱে লিখিছে। আৰু মাধৱদেৱৰ চমু পৰিচয় ইয়াত দিয়া আছে। মাধৱদেৱৰ বিষয়ে কিন্তু পৰীক্ষাত আহিব যে তেওঁ কি কি ৰচনা কৰিছে। গতিকে তেওঁৰ এটা ইম্পৰ্টেণ্ট বস্তু আছে, সেইটো হৈছে নামঘোষা। তেওঁ নামঘোষাটো ৰচনা কৰিছিলে, আৰু তেওঁৰ এইটোৱে অমৰ সৃষ্টি। এতিয়ালৈকে এই নামঘোষাৰ কাৰণে মাধৱদেৱক কি হয় মানে মনত পেলোৱা হয়, আৰু বহুতো কাৰণ আছে, কিন্তু নামঘোষাও এটা ইম্পৰ্টেণ্ট কাৰণ, ঠিক আছে। আৰু তেওঁ আদিকাণ্ড ৰামায়ণ ৰচনা কৰিছিলে। এইবিলাকৰ বিষয়ে ইয়াত আছে, যেনেকুৱা মই যদি পঢ়িব যাওঁ, কিয়নো ইম্পৰ্টেণ্ট সেইখিনি, ঠিক আছে, কবি পৰিচয়ৰ কথাখিনি। আমাক ইয়াত দিছে যে শ্ৰী শ্ৰী মাধৱদেৱ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকু পুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ হৈছিল, মানে জন্ম হৈছিলে। মহাপুৰুষজনৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা। শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল। গতিকে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিলে? মাধৱদেৱ আছিল, কিন্তু মনত ৰাখিবা। শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পাছত মহাদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰচাৰৰ দায়িত্ব কান্ধ পাতি লৈছিল। গুৰু দুজনাই বৰপেটা সত্ৰ, গণকুছি সত্ৰ, বৰাদি সত্ৰ, সুন্দৰীদিয়া সত্ৰ আদি স্থাপন কৰিছিল। বহুমুখী প্ৰতিভাৰ গৰাকী মাধৱদেৱে বৰগীত, নাট, ভটিমা আদিৰ লগতে আদিকাণ্ড ৰামায়ণ, ৰাজসূৰ্য কাব্য, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আদি বিভিন্ন পুথি ৰচনা কৰি অসমীয়া সাহিত্য সংস্কৃতিত ভঁৰাল চহকী কৰিছিলে। গতিকে মাধৱদেৱে যি আদিকাণ্ড ৰামায়ণ ৰচনা কৰিছিলে, ৰাজসূৰ্য কাব্য ৰচনা কৰিছিলে, নাট, ভটিমা, বৰগীত, গতিকে এইবিলাক ইম্পৰ্টেণ্ট, এইবিলাক তেওঁ লিখিছে মাধৱদেৱ, ঠিক আছে, ইম্পৰ্টেণ্ট। এইফালে শব্দ অৰ্থখিনি দি আছে, শব্দ অৰ্থখিনি চাবা, ইম্পৰ্টেণ্ট। যেনেকুৱা কমলাপতি মানে কি? লক্ষীপতি বা বিষ্ণু বা ভগৱান বা কৃষ্ণ, ঠিক আছে। তেনেকুৱা ইম্পৰ্টেণ্ট যদি যাওঁ, যে ধেনু মানে কি? ধেনু মানে হৈছে পোৱালি হোৱা গাই, ক্ষীৰতী গাই, ঠিক আছে। গতিকে গোটেইখিনি এবাৰ পঢ়িবা, মনত আহি যাব। তাৰপিছত মই ইম্পৰ্টেণ্টখিনি দি যাওঁ। ৰবি মানে কি? ৰবি মানে হৈছে সূৰ্য। ৰয়নী মানে হৈছে ৰজনী বা ৰাতি, ঠিক আছে। তেনেকুৱা হাম্বালে মানে হেম্বেলিয়াই, মানে গাই গৰুত যি সৰু বাচ্চাটো যে আমি যে কওঁ হাম্বাই আছে, সেইটো হৈছে হাম্বায়ালে, ঠিক আছে, বা হেম্বেলিয়াই। তাৰপিছত ত্ৰিজগত ইম্পৰ্টেণ্ট। ত্ৰিজগত মানে কি? ত্ৰিজগতৰ তিনিটা জগত, যেনেকুৱা স্বৰ্গ, মৰ্ত্য, পাতাল, তিনিও জগত, এইটো ইম্পৰ্টেণ্ট, ঠিক আছে। এতিয়া আমি ক্ৰিয়াকলাপত যিখিনি দি আছে পাঠভিত্তিক, ইয়াৰ পৰা এতিয়া আমি উত্তৰখিনি কৰি লওঁ। ক্ৰিয়াকলাপত প্ৰথমত আমাক দিছে পাঠভিত্তিক। 1 নম্বৰ প্ৰশ্নটো দিছে যে খালী ঠাই পূৰ কৰি খালী ঠাইত বহুৱা শব্দকেইটাৰ অৰ্থ লিখা। খালী ঠাইখিনি পূৰ কৰিব দিছে, আৰু এই খালী ঠাইত যিখিনি শব্দ হ'ব সেই শব্দকেইটাৰ অৰ্থ আমাক লিখিব দিছে। যেনেকুৱা আমাক কবিতাটোৰ পৰাই দিছে, এইটো 4 লাইন, যে ৰয়নী বিদুৰ দিশ দেশ বৰণ। গতিকে ইয়াত কি হ'ব? কবিতাটোত আছে ধৱলী বৰণ। গতিকে আমি প্ৰথমত খালী ঠাইখিনি পূৰ কৰি লওঁ, তাৰপিছত আমি শব্দ অৰ্থ লিখিম। প্ৰথমত দিছে যে ৰয়নী বিদুৰ দিশ ধৱলী বৰণ, তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ। তাৰপিছত সৎপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, গতিকে খালী ঠাইত হ'ব ভ্ৰমৰ। তাৰপিছত ব্ৰজবধূ, খালী ঠাইত হ'ব দধিমতে তোৱা গুণ গাই। তোৱা হ'ব এইটো খালী ঠাইত, ঠিক আছে। এতিয়া এইটো শব্দৰ আমি এইকেইটা শব্দৰ অৰ্থ লিখোঁ। 6টা শব্দ আছে মুঠ। ধৱলী শব্দৰ অৰ্থ হৈছে বগা বৰণ, তিমিৰ শব্দৰ অৰ্থ হৈছে আন্ধাৰ, ৰবিৰ অৰ্থ হৈছে সূৰ্যৰ, ভ্ৰমৰৰ অৰ্থ হৈছে ভ্ৰমৰা, দধিৰ অৰ্থ হৈছে দৈ, আৰু তোৱা অৰ্থ হৈছে তোমাৰ, ঠিক আছে। এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে বৰগীতটিৰ
ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ লগত খ অংশ আঁচ টানি মিলোৱা। এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে বৰগীতটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ লগত খ অংশ আঁচ টানি মিলোৱা। গতিকে ক অংশ আৰু খ অংশ আমাক মিলাব দিছে। যেনেকুৱা প্ৰথমত দিছে যে তেজেৰে কমলাপতি পৰভাতে নিন্দ। গতিকে এইটোৰ অৰ্থ কি? এইটোৰ অৰ্থ হ'ব এইটো যে হে নাৰায়ণ পুৱা হ'ল টোপনি এৰা, কৃষ্ণক কৈছিল যে যশোদা, সেইটো। তাৰপিছত দিছে যে তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ। তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ। গতিকে ৰবি মানে হৈছে সূৰ্য। গতিকে সূৰ্য ক'ত আছে? যে আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলাইছে। গতিকে তিমিৰ ফেৰিয়া, গতিকে আন্ধাৰ ফালি, তিমিৰ মানে আন্ধাৰ, এইটো ফালি কিৰণ হৈছে। ৰবিৰ কিৰণ মানে ৰবি মানে সূৰ্যৰ কিৰণ বা পোহৰ ওলাইছে। গতিকে এইটো হ'ব ইয়াৰ লগত, যে আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলাইছে অৰ্থ। তাৰপিছত দিছে আমাক এইটো যে বজ্ৰবধূ দধি মথে তোৱা গুণ গাই। চ' এইটো কি হ'ব? বজ্ৰধামৰ বোৱাৰীসকলে তোমাৰ গুণ গাই দৈ মথে বুলি ইয়াৰ অৰ্থ হ'ব। চ' এইটো হ'ব ইয়াৰ লগত, ঠিক আছে। আৰু যিটো এইটো দিছে যে সুৰভি চাৰিতে লাগে উঠৰে গোপাল, এইটো হ'ব হে গোপাল সুৰভি গায়ক চৰাবলৈ যাব লাগে, সোনকালে উঠা। চ' এইটো মিলিব ইয়াৰ লগত, ঠিক আছে। ইয়াৰ লগত এইটো মিলিব, ইয়াৰ লগত এইটো, ইয়াৰ লগত এইটো ইয়াৰ লগত মিলিব, ঠিক আছে, বুজি পালোঁ। 3 নম্বৰ প্ৰশ্ন দিছে যে বৰগীতত প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। গতিকে পুৱাৰ যিটো প্ৰাকৃতিক দিশৰ বৰ্ণনা দিছে যশোদাই কৃষ্ণক উঠাবলৈ গৈ, চ' সেইটোৰ বিষয়ে আমাক এনচাৰ কৰিব দিছে। চ' আমি উত্তৰ কৰিম যে তেজেৰে কমলাপতি বৰগীতটো মাধৱদেৱৰ বৰগীতৰ জাগৰণ শ্ৰেণীৰ অন্তৰ্ভুক্ত। ইয়াত ৰাতিপুৱাৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে মাতৃ যশোদাই পুত্ৰ কৃষ্ণক জগোৱা চিত্ৰ বৰ্ণিত হৈছে। বৰগীতটিত প্ৰকাশ পোৱা ৰাতিপুৱাৰ প্ৰাকৃতিক দৃশ্যটো কেনেধৰণৰ আছিল তলত লিখিম যে ৰাতিৰ অন্ধকাৰ আঁতৰি যোৱাৰ লগে লগে বগা বৰণে পৃথিৱীখন আৱৰি ধৰিছে আৰু অন্ধকাৰ আঁতৰাই সূৰ্যৰ পোহৰ উদ্ভাসিত হৈ উঠিছে। পদুম ফুল ফুলি উঠিছে, তাৰ আকৰ্ষণত ভোমোৰাবোৰ উৰি ফুৰিছে। ব্ৰজবধূসকলে কৃষ্ণৰ নাম গুণ গাই দধি মথি আছে। দাম আৰু সুদামে কৃষ্ণক মাতিবলৈ ধৰিছে আৰু বলৰামে যস্যা ত্যাগ কৰি উঠি আহিছে। নন্দই বাথানলৈ গৈছে আৰু গোৱালসকলে গৰুৰ জাক চৰাবলৈ নিছে। গতিকে কৃষ্ণই যস্যা ত্যাগ কৰি ক্ষীৰ লৱণু শিঙা বেত বেণু আদি লৈ গাই গৰু চৰাবলৈ যাব লাগে, কাৰণ পোৱালীবোৰৰ অবিহনে গাই গৰুৱে হেম্বেলিয়াব ধৰিছে। এইদৰে মাধৱদেৱৰ বৰগীতত ৰাতিপুৱাৰ এটা সুন্দৰ দৃশ্য প্ৰকাশ পাইছে, ঠিক আছে। গতিকে ৰাতিপুৱাৰ দৃশ্যৰ কথা ধুনীয়াকৈ উল্লেখ কৰি দিছোঁ মই উত্তৰখিনিত, বুজি পাইছা। 4 নম্বৰ প্ৰশ্ন দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। আমাক ক নম্বৰ প্ৰশ্ন দিছে যে বৰগীতটিত কমলাপতি বুলি কাৰ কথা কোৱা হৈছে। গতিকে বৰগীতত যি কমলাপতি আছে, কমলাপতি কাৰ কথা কৈছে। চ' আমি উত্তৰ কৰিম বৰগীতটিত কমলাপতি বুলি লক্ষীপতি অৰ্থাৎ শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। গতিকে লক্ষীপতিৰ কথা কোৱা হৈছে আৰু লক্ষীপতিৰ অৰ্থ হৈছে কি? শ্ৰীকৃষ্ণ, ঠিক আছে, অৰ্থাৎ শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। এনেকৈ উত্তৰ লিখিবা, ফুল নম্বৰ পাই যাবা, বুজি পাইছানে। একেবাৰে চমুকৈ দিছোঁ এনচাৰখিনি। খ নম্বৰ যে তিমিৰ ফেৰিয়া বাছ আন্ধাৰ ফালি কি ওলায়। চ' আমি উত্তৰ কৰিম তিমিৰ ফেৰিয়া বাছ আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলায়, মানে ৰাতিপুৱা হোৱাৰ কথা কৈছে। গ নম্বৰ প্ৰশ্ন দিছে যে নন্দ গেল বাথানে গোৱাল গেল পাল, ইয়াত বাথান শব্দটোৱে কি বুজাইছে। চ' আমি উত্তৰ কৰিম নন্দ গেল বাথানে গোৱাল গেল পাল, ইয়াত বাথান শব্দটোৱে গৰু আৰু মহৰ খুঁটি বুজাইছে। চ' বাথান শব্দৰ অৰ্থ আমাক দিয়া আছে কবিতাটোত, যিটো পেজ নম্বৰ 59 ওপৰত যিটো টেবুল দিয়া আছে, যে বৰগীতত থকা শব্দবোৰৰ অৰ্থ জানো আহা। তাতে তোমালোকে চাবা ওপৰত ৰাইট চাইডে চাবা, সোঁফালে চাবা, ওপৰত আছে বাথান শব্দৰ অৰ্থ গৰু আৰু মহৰ খুঁটি। চ' গতিকে বাথান শব্দৰ পৰা তাৰে পৰা মই ধুনীয়াকৈ উঠাই দিছোঁ। চ' যিখিনি এনচাৰ দিয়া হৈছে কিতাপৰ পৰাই দিয়া হৈছে, ঠিক আছে। গতিকে তোমালোকে বিন্দাছ পঢ়ি থাকা মুঠতে। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন যে
কয়হ মাধৱ মাই, মাই বুলি কাৰ কথা কোৱা হৈছে? চ' মাই মানে মাকৰ কথা কৈছে, যশোদাৰ কথা কৈছে। চ' আমি উত্তৰ কৰিম কহয় মাধৱ মাই, মাই বুলি কৃষ্ণৰ মাক যশোদাৰ কথা কোৱা হৈছে। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন যে ত্ৰিজগতৰ পতি কোন? আমি উত্তৰ কৰিম ত্ৰিজগতৰ পতি হৰি অৰ্থাৎ শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ হৈছে তিনি জগতৰ মানে পতি মানে গৰাকী। ত্ৰিজগত কি কি? স্বৰ্গ, মৰ্ত আৰু পাতাল। এতিয়া 5 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন দিছে আমাক যে যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? আমি উত্তৰ কৰিম যে যশোদাই ৰাতিপুৱাৰ প্ৰাকৃতিক অবৰ্ণনীয় সৌন্দৰ্য বৰ্ণনা দিয়া কৃষ্ণৰ চন্দ্ৰৰ দৰে সুন্দৰ মুখখন চাবলৈ আৰু লগৰীয়াসকলৰ লগত গৰু চৰাবলৈ যাবৰ বাবে কৃষ্ণক পুৱা জগাইছিল। খ নম্বৰ প্ৰশ্ন দিছে যে যশোদাই কৃষ্ণক মৰমতে কি কি নামেৰে মাতিছিল? গতিকে তোমালোকক নিশ্চয় তোমালোকৰ মায়ে মৰমত বেলেগ নামেদি মাতে তোমালোকৰ আচল নামতকৈ। তেনেকুৱা কৃষ্ণকো তেনেকুৱা বেলেগ নামেৰে মাতিছিলে মাক যশোদাই। চ' কি নামেৰে মাতিছিলে? আমি উত্তৰ কৰিম যশোদাই কৃষ্ণক মৰমতে কমলাপতি, গোবিন্দ, গোপাল আদি বিভিন্ন নামেৰে মাতিছিল। ঠিক আছে। এতিয়া গ নম্বৰ প্ৰশ্ন দিছে যে পুত্ৰ কৃষ্ণক যশোদাই কি কথা কৈ টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছিল? আমি উত্তৰ কৰিম যে যশোদাই ৰাতিপুৱা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনাৰ মাজেদি কৃষ্ণক জগাইছিল। তাৰপিছত লিখিম যে যশোদাই বৰ্ণনা দিছিল যে নিশাৰ আন্ধাৰ আঁতৰি যোৱাৰ লগে লগে বগা বৰণে চৌদিশ পোহৰাই তুলিছে, নিশাৰ অন্ধকাৰ ফালি সূৰ্য উদ্ভাসিত হৈ পৰিছে, পদুম ফুলবোৰ ফুলি উঠিছে, তাৰ ওপৰত ভোমৰা উৰি ফুৰিছে। তাৰপিছত নেক্সট পৰা লিখিম যে নন্দ বাথানলৈ গৈছে আৰু গোৱালবোৰে গৰুৰ জাক চৰাবলৈ নিছে। গতিকে কৃষ্ণ খোৱা পাতি ত্যাগ কৰি ক্ষীৰ লৱণো লৈ শিঙা বেদ বেণু আদিৰে সুসজ্জিত হৈ গাই গৰুবোৰ চৰাবলৈ নিব লাগে। কাৰণ পোৱালীবোৰৰ অবিহনে গাইবোৰে হেম্বে লিয়াব ধৰিছে, মানে হামলাই যে গাই গৰুৰ সৰু পোৱালি যেতিয়া দেখা নাপায় ডাঙৰ গাই গৰুজনী মাইকী মানে গৰুজনী তেতিয়া কি কৰে হেম্বুলিয়ায়, আমি হামলাই বুলি কওঁ। লাষ্টত এইটো কথা লিখিবা যে এইদৰে ৰাতিপুৱাৰ সুন্দৰ প্ৰাকৃতিক বৰ্ণনাৰ মাজেৰে পুত্ৰ কৃষ্ণক যশোদাই টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছিল। ঘ নম্বৰ প্ৰশ্ন যে গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত কি বাদ্যযন্ত্ৰ আৰু খাদ্য সামগ্ৰী লৈ গৈছিল? আমি উত্তৰ কৰিম যে গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত শিঙা বেদ বেণু আদি বাদ্যযন্ত্ৰ লৈ গৈছিল। ইয়াৰ উপৰি ক্ষীৰ লৱণো আদি খাদ্য সামগ্ৰী লৈ গৈছিল। 6 নম্বৰ প্ৰশ্ন কোনে কাক কিয় কৈছিল লিখা। গতিকে কথাষাৰ তলত যিটো কথাষাৰ দিছে দুটা লাইন, এইটো লাইন কোনে কাক কৈছে আৰু কিয় কৈছে। লাইন দুটা দিছে যে তেজেৰে কমলাপতি পৰভাতে নিন্দ, তেৰি চান্ধ মুখে পেখো উৰে গোবিন্দ। চ' এইটো কথা কোনে কাক কৈছিল, কিয় কৈছিল। চ' আমি উত্তৰ কৰিম যে তেজেৰে কমলাপতি পৰভাতে নিন্দ, তেৰি চান্ধ মুখ পেখো উৰে গোবিন্দ। যে উক্ত কবিতাফাঁকি মাতৃ যশোদাই পুত্ৰ কৃষ্ণক কৈছিল। গতিকে উক্ত কথাষাৰ মাতৃ যশোদাই কাক কৈছিলে, কৃষ্ণক কৈছিলে। আৰু কিয় কৈছিল সেইটো লিখিম যে শ্ৰীকৃষ্ণৰ চন্দ্ৰৰ দৰে সুন্দৰ মুখখন চাবলৈ আৰু লগৰীয়াসকলৰ লগত গৰু চৰাবলৈ যাবৰ বাবে কৃষ্ণক টোপনি ত্যাগ কৰিবলৈ মাক যশোদাই কৈছিল। এতিয়া 7 নম্বৰ প্ৰশ্ন দিছে যে 7 ক যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ শিকোৱা। গতিকে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কেনেকৈ কৰে সেইটোৰ ওপৰত আমাক দিছে। যেনেকুৱা যে কহয় মাধৱ মাই কিনো তপ চাইলা, ত্ৰিজগত পতি হৰি ৰখৱাল পাইলা। চ' এইটো কেনেকৈ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে সেইটো আমাক দেখাই দিছে। তাৰ ওপৰত আমাক প্ৰশ্ন দিছে দুটা। চ' প্ৰসংগটো কি হয় যে আমি প্ৰসংগ এনেকৈ লিখিব লাগিব যে এইটো কৰ পৰা দিছে। গতিকে আমি লিখিম প্ৰসংগ যে উক্ত পদ ফাঁকি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা তেজেৰে কমলাপতি নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে। এতিয়া সংগতি মানে ইয়াত কি ক'ব বিচাৰিছে এই দুটা শাৰীত। চ' আমি সংগতিটো লিখিম যে মহাপুৰুষ মাধৱদেৱে বৰগীতটিৰ শেষত যশোদাই কি তপস্যাৰ গুণত কৃষ্ণক পুত্ৰ হিচাপে পাইছে তাকে জানিব বিচাৰিছে। আৰু ব্যাখ্যাটো লিখিম। গতিকে ইয়াৰ
অৰ্থটো কি এইটো আমি ব্যাখ্যা হিচাপে লিখিম যে ব্যাখ্যা যে ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই এগৰাকী সাধাৰণ শিশুৰ দৰে পুৱা শোৱাৰ পৰা উঠাই অন্য গোপ বালকৰ লগত গৰু চৰাবলৈ পঠিয়াইছিল। বৰগীতটিৰ এই বৰ্ণনাৰ মাজেৰে কৃষ্ণই মানৱ ৰূপত কৰা বিভিন্ন কাৰ্যকলাপ প্ৰকাশ পাইছে। বৰগীতটিৰ শেষত ৰচক শ্ৰী শ্ৰী মাধৱদেৱে ত্ৰিজগতৰ স্বামীক যশোদাই কি তপস্যাৰ ফলত পুত্ৰৰূপে পালে বুলি প্ৰশ্ন কৰিছে, কাৰণ স্বৰ্গ মৰ্ত্য আৰু পাতালৰ গৰাকীক পুত্ৰৰূপে লাভ কৰাটো সাধাৰণ কথা নহয়। অশেষ সাধনাৰ বলতহে যশোদাই কৃষ্ণৰ মানৱ ৰূপৰ মাতৃ হ'ব পাৰিছে বুলি ৰচকে ক'ব বিচাৰিছে। এজন সাধাৰণ গৰখীয়াৰ দৰে তেওঁ যশোদাৰ পুত্ৰৰ ভূমিকা পালন কৰিছে। ইয়াত শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰকাশ পোৱাৰ লগতে ভক্তৰ হৃদয়ত তেওঁৰ এনে মানৱীয় কাৰ্যকলাপ ভক্তিৰ ৰূপত প্ৰতিফলিত হৈছে। ঠিক আছে, এইখিনি বুজি পাইছা? এতিয়া কৈছে মন কৰোঁ আহা যে ব্যাখ্যা কৰোঁতে মূলত তলৰ স্তৰ তিনিটা ৰক্ষা কৰিব লাগে। গতিকে তিনিটা ৰক্ষা কৰিব লাগে স্তৰ। যে প্ৰথম স্তৰ কি? প্ৰসংগ। ঠিক আছে, প্ৰসংগত কি হয় যে প্ৰসংগত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে ৰচনা কৰা, কি পাঠৰ পৰা লোৱা হৈছে লিখিব লাগে। পাৰিলে মূল গ্ৰন্থৰ নাম উল্লেখ কৰিব লাগে। আৰু দ্বিতীয় স্তৰটো কি? সংগতি। গতিকে দ্বিতীয় স্তৰ লিখিম যে দ্বিতীয় স্তৰ সংগতি, যে সংগতিত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে কেতিয়া কাক কি প্ৰসংগত কৈছিল স্পষ্টকৈ লিখিব লাগে। আৰু তৃতীয় স্তৰ ব্যাখ্যা আমি কেনেকৈ কৰিম যে এই স্তৰত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনিৰ মূলভাৱ সহজ সৰল ভাষাত বুজাই লিখিব লাগে। শেষত এটি বাক্যত মূল কথাখিনি প্ৰকাশ কৰিব লাগে। গতিকে ব্যাখ্যাত আমি কথাখিনিৰ সহজ সৰল ভাষাত আমি প্ৰকাশ কৰোঁ। ঠিক আছে, এতিয়া খ নম্বৰ দিছে যে তলত দিয়া পদ কেইফাকি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। গতিকে এতিয়া আমি যি ওপৰত এটা আমাক উদাহৰণ দিছে সেইটো উদাহৰণ মতে এইটো আৰু এইটো আমাক ব্যাখ্যা কৰিব লাগে। গতিকে এতিয়া আমি খ নম্বৰটো এতিয়া উত্তৰ কৰি লওঁ। খ নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া পদ কেইফাকি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। গতিকে প্ৰসংগ সংগতি দৰ্শাই কেনেকৈ ব্যাখ্যা কৰিব লাগে আমি অলৰেডি এটা উদাহৰণ চালোঁ। আমাক দিছে প্ৰথমটো যে ৰয়না বিদুৰ দিশ ধবলি বৰণ তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ। এইটো আমাক প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে। আমি উত্তৰ কৰিম যে উক্ত পদফাকি শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত তেজেৰে কমলাপতি নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে। তাৰপিছত আমি কি লিখিম? তাৰপিছত প্ৰথম প্ৰসংগ লিখিছোঁ, এতিয়া সংগতিটো লিখিম যে উক্ত পদফাকিত ৰাতিপুৱাৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে মাতৃ যশোদাই পুত্ৰ কৃষ্ণক টোপনিৰ পৰা জগোৱা চিত্ৰ বৰ্ণিত হৈছে। এতিয়া আমি ব্যাখ্যাটো লিখিম অকণমান যে ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই এগৰাকী সাধাৰণ শিশুৰ দৰে পুৱা শোৱাৰ পৰা জগাব বিচাৰিছে। যশোদাই কৈছে যে ৰাতিৰ আন্ধাৰ হ'ব। ঠিক আছে, ৰাতিৰ আন্ধাৰ আঁতৰি যোৱাৰ লগে লগে বগা বৰণে পৃথিৱীখন আৱৰি ধৰিছে আৰু অন্ধকাৰ আঁতৰাই সূৰ্যৰ পোহৰ উদ্ভাসিত হৈ উঠিছে। গতিকে সোনকালে উঠি গৰু চৰাবলৈ যাব লাগে। জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণক মাক যশোদাই অন্য শিশুৰ দৰেই সাধাৰণ শিশু বুলি ভাবি ৰাতিপুৱাৰ সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনা কৰি টোপনিৰ পৰা জগাবলৈ বিচাৰিছে। এইখিনি ব্যাখ্যা কৰিলে হৈ গ'ল। এতিয়া 2 নম্বৰটো দিছে আমাক যে সৎপত্ৰ বিকশিত ভ্ৰমৰ উৰাই বজ্ৰবধূ দধিমতে তোৱা গুণ গায়। আমি লিখিম উত্তৰ যে উক্ত পদফাকি শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত তেজেৰে কমলাপতি নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে। তাৰপিছত লিখিম, এইটো গ'ল আমাৰ প্ৰসংগ গ'ল। এতিয়া সংগীতে লিখিম যে উক্ত পদফাকিত ৰাতিপুৱাৰ এটা সুন্দৰ পৰিৱেশৰ বৰ্ণনা কৰা দেখা গৈছে। এতিয়া ব্যাখ্যা লিখিম যে ব্ৰজৰ শিশুসকলে ৰাতিপুৱাই গৰু চৰাবলৈ ওলাইছে। শ্ৰীকৃষ্ণ কিন্তু গভীৰ নিদ্ৰাত লালকাল হৈ পৰি আছে। মাক যশোদা দাম সুদাম আদিয়ে বিভিন্ন কথা কৈ পুত্ৰ কৃষ্ণক জগাবলৈ চেষ্টা কৰিছে। এই প্ৰসংগতে মহাপুৰুষ মাধৱদেৱে উৎকৃত বা উদ্ধত কথাষাৰ কৈছে। যশোদাই কৈছে যে ৰাতিপুৱা হোৱাৰ লগে লগে পদুম ফুলবোৰ ফুলি উঠিছে, তাৰ ওপৰত ভোমোৰা উৰি ফুৰিছে। আনকি ব্ৰজবধূসকলে কৃষ্ণৰ নাম গুণ গাই দধিমথি
আছে গতিকে সোনকালে উঠি গৰু চৰাবলৈ কৃষ্ণই যাব লাগে। এতিয়া আমাক দিছে ৮ নম্বৰ প্ৰশ্ন দিছে যে শব্দৰ খেল খেলো আহা, গতিকে শব্দৰে খেল খেলিব দিছে। ক নম্বৰ দিছে যে বৰগীতটিত এনেকুৱা এটা ৫ আখৰীয়া শব্দ আছে যিটোৰ, গতিকে বৰগীতত এনেকুৱা ৫ আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আৰু দ্বিতীয় আখৰ মিলি তাকৰ বুজায়, গতিকে প্ৰথম আৰু দ্বিতীয় আখৰ মিলি তাকৰ বুজায়। দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ বাটিৰ নিচিনা চৰুতকৈ সৰু মাটিৰ পাত্ৰ বুজায়, আৰু প্ৰথম আখৰ ৩ মিলি এবিধ সৰু টেঙা ফলক বুজায়, আৰু কৈছে যে শেষৰ দুটা আখৰ মিলি স্বামী, অধিপতি বা গৰাকীক বুজায়। পাঠটিৰ পৰা শব্দটো বিচাৰি উলিয়াই লিখা, গতিকে পাঠটিৰ পৰা এইটো হ'ব কমলাপতি। ঠিক আছে, গতিকে ক ম কিয় হ'ল মই কৈ আছোঁ, কমলাপতি, তেজেৰে কমলাপতি যিটো আছে সেইটো কমলাপতি, দয়কাৰলা কমলাপতি। ঠিক আছে, বুজি পালা? যে কমলাপতি কিয় হ'ল চাবা, যে প্ৰথম আৰু দ্বিতীয় আখৰ মিলি কি হয়, তকৰ হয়, গতিকে প্ৰথম আৰু দ্বিতীয় আখৰ মিলি কি হয়, তাকৰ হয়, গতিকে কম তাকৰ এইটো কম বেছি। তাৰপিছত দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ বাটিৰ নিচিনা চৰুতকৈ সৰু মাটিৰ পাত্ৰ বুজায়, গতিকে দ্বিতীয় আৰু তৃতীয়, দ্বিতীয় আৰু তৃতীয় কি হয়, দ্বিতীয় আৰু তৃতীয়, গতিকে মলা। ঠিক আছে, এইটো সৰু সৰু কি পাত্ৰ বুজায়, দ্বিতীয় আৰু তৃতীয় আখৰ মলা। আৰু এইটো কৈছে যে প্ৰথম আখৰ ৩টা মিলি এবিধ সৰু টেঙা ফলক বুজায়, গতিকে প্ৰথম আৰু ৩টা মিলি, প্ৰথম আখৰ ৩টা মিলি, গতিকে প্ৰথম ৩টা আখৰ কি হয়, কমলা, কমলা কি হয়, টেঙা ফলক বুজায়, গতিকে কমলা ফল। আৰু ইয়াত কৈছে যে শেষৰ দুটা আখৰ মিলি স্বামী, অধিপতি বা গৰাকীক বুজায়, গতিকে শেষৰ দুটা আখৰ, শেষৰ দুটা কি, পতি, পতি মানে কি স্বামী, হিন্দীত কি কয়, পতি বুলি কয় নহয়, সেইটো পতি। এইটোৰ এনচাৰ হৈছে কমলাপতি। এতিয়া খ নম্বৰটো দিছে যে এতিয়া শব্দটোৰ তৃতীয় অক্ষৰটোৰ পৰা আকাৰ আঁতৰাই দিলে তাৰ, গতিকে এতিয়া কৈছে যে এতিয়া শব্দটোৰ তৃতীয় আখৰটোৰ পৰা আকাৰ আঁতৰাই দিলে প্ৰথম আৰু তৃতীয় আখৰ মিলি এবাৰ ফল ধৰি মৰি যোৱা এবিধ গছ আৰু তাৰ ফল বুজোৱা হয়, গতিকে ফল ধৰি মৰি যোৱা গছ কি আছে, কলগছ আছে। ঠিক আছে, গতিকে ক আৰু ল হ'ব, আকাৰ বাদ দিব কৈছে আৰু তৃতীয় আখৰ বাদ দিব কৈছে। ঠিক আছে, যে তৃতীয় আখৰটোৰ পৰা কৈছে যে এতিয়া শব্দটোৰ তৃতীয় আখৰটোৰ পৰা আকাৰ বাদ দিব, আঁতৰাই দিলে কি হয়, ফলৰ নাম হয়, গতিকে ক আৰু ল, কল। এতিয়া কৈছে প্ৰথম আৰু তৃতীয় আখৰ মিলি কি হ'ব, ক, আকাৰ আঁতৰাই দিব কৈছে, গতিকে ক আৰু ল, কল, কল। এতিয়া এইটো কৈছে যে দ্বিতীয় আৰু তৃতীয় আখৰ মিলি, দ্বিতীয় আৰু তৃতীয় আখৰ মিলি ফুল বুজোৱা শব্দ হ'ব, গতিকে দ্বিতীয় আৰু তৃতীয় আখৰ মিলি ফুল বুজোৱা কি হ'ব, দ্বিতীয় আৰু তৃতীয়, গতিকে ম আৰু ল, মল, আকাৰটো আঁতৰাই দিছে, গতিকে ম আৰু ল, মল, এইটো কি হ'ব, ফুল বুজোৱা শব্দ হ'ব, ফুলৰ মলি যিটো সেইটো। তাৰপিছত কৈছে যে প্ৰথম 3টা আখৰ মিলি পদুম ফুল বুজোৱা শব্দ হ'ব, গতিকে প্ৰথম 3টা আখৰ মিলি কি, ক ম ল, কমল, পদুম ফুল বুলোৱা শব্দ এইটো কমল বুলি কওঁ, কমল কা বটন দবাই, চাইছে নহয় বিজেপিৰ যিটো প্ৰতীক চিহ্ন এইটো কমল, হিন্দীত কয় এইটো যে কমল কা বটন দবাই, সেইটো ক ম আৰু ল, কমল। ঠিক আছে, আৰু কংগ্ৰেছৰ প্ৰতীক চিহ্ন কি, কংগ্ৰেছৰ হৈছে হাত। ঠিক আছে, গতিকে অকণমান ৰাজনৈতিক খবৰ ৰাখিবা, হাত, তাৰপিছত বিজেপি আমাৰ ৰাষ্ট্ৰীয় দল, তাৰপিছত কংগ্ৰেছ ৰাষ্ট্ৰীয় দল, কংগ্ৰেছৰ হাতৰ প্ৰতীক চিহ্ন থাকে, আৰু বিজেপিৰ কমল ফুল, পদুম ফুলৰ চিত্ৰ বুলি আমি যে কওঁ সেইটো কমল ফুল। ঠিক আছে, কমল কা বাটন দবাই তেনেকুৱা এটা এড আহে, হিন্দীত কয়। তো যি কি নহওক কমল গ'ল ইয়াত, বুজি পালা? এতিয়া ভাষা অধ্যয়ন দিছে, ভাষা অধ্যয়নত আমাক 9 নম্বৰ কৈছে যে প্ৰাচীন অসমীয়া শব্দবোৰৰ লগত আধুনিক অসমীয়া ৰূপবোৰ মিলাও আহা, গতিকে প্ৰাচীনৰ লগত আধুনিক আমাক মিলাব দিছে। প্ৰথমত দিছে ৰয়নী, ৰয়নী মানে হৈছে আধুনিকটো হ'ব ৰাতি। ভ্ৰমৰ মানে কি হ'ব, ভ্ৰমৰ মানে হ'ব ভ্ৰমৰা। তাৰপিছত ডাকে, ডাকে মানে কি হ'ব, ডাকে মানে মাতে, মাতেত যাব। ফেৰিয়া, ফেৰিয়া মানে হৈছে মানে ফালি দিয়া, গতিকে ফালি হ'ব। গেল মানে কি, গল। আৰু তিমিৰ মানে আন্ধাৰ বা ৰাতি, গতিকে তিমিৰ মানে হৈছে আন্ধাৰ। বাছ এনেকৈ এনচাৰখিনি কৰিবা, समझ गए आप लोग, বুজি পাইছা এইখিনি? এতিয়া নেক্সট দিছে আমাক 10 নম্বৰ, যে তলত দিয়া শব্দবোৰৰ 3টাকৈ সমাৰ্থক শব্দ লিখা, গতিকে 3টাকৈ সমাৰ্থক শব্দ দিছে, যেনেকৈ চান্দ, চান্দৰ সমাৰ্থক শব্দ কি হ'ব, চন্দ্ৰ হ'ব, চন্দ্ৰ। ঠিক আছে, চন্দ্ৰ হ'ব। তাৰপিছত জোনবাই বুলি কওঁ, জোনবাই, জোনবাই এটি তৰা দিয়া, জোনবাই।
ঠিক আছে। তাৰপিছত আমি শশী বুলি কওঁ চান্দক, শশী, ঠিক আছে, শশী গ'ল এইটো। এতিয়া ৰবি, ৰবি মানে হৈছে সূৰ্য, সূৰ্যৰ আন এটা নাম ৰবি, গতিকে সূৰ্য লিখিব পাৰি, সূৰ্য, সূৰ্য। তাৰপিছত আমি বেলি লিখিব পাৰোঁ, বেলি, বেলি। তাৰপিছত আমি সুৰুজ লিখিব পাৰোঁ, সুৰুজ, সুৰুজ মানে সূৰ্য, সু ৰয় সুকাৰ ৰু অন্তস্তীয় জ, সুৰুজ। এতিয়া দিছে কিৰণ, কিৰণ মানে হৈছে পোহৰ, গতিকে পোহৰ লিখিম, পোহৰ, ঠিক আছে। আৰু কি লিখিব পাৰে, পোহৰ, ৰশ্মি, ৰশ্মি লিখিব পাৰোঁ, ৰশ্মি। তাৰপিছত আমি জেউতি লিখিব পাৰোঁ বা আলোক লিখিব পাৰোঁ, আলোক, জেউতি মানেও পোহৰ, ঠিক আছে, বা কিৰণ, আলোকো লিখিব পাৰোঁ। এতিয়া পতি, পতি মানে কি, স্বামী, স্বামী লিখিলোঁ। তাৰপিছত পতি মানে গৰাকী লিখিব পাৰি, গৰাকী। তাৰপিছত পতি মানে আমি মালিক লিখিব পাৰি, মালিক। ঠিক আছে, এইখিনি বুজি পালা। এতিয়া নেক্সট আমাক দিছে 11 নম্বৰটো, গতিকে 11 নম্বৰটো এতিয়া আমি উত্তৰ কৰি লওঁ। 11 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া শব্দবিলাকত কি বিধিমতে মূৰ্ধন্য ব্যৱহাৰ হৈছে লিখা। গতিকে কি বিধিমতে মূৰ্ধন্য ব্যৱহাৰ হৈছে, অলৰেডি আমি পঢ়িছোঁ কেনেকুৱা ক্ষেত্ৰত মূৰ্ধন্য ব্যৱহাৰ হয়, আমি আগৰ পাঠত পঢ়িছোঁ। আমাক ইয়াত কি কি বিধিমতে হৈছে সেইটো কৈছে যে বৰণ, কিৰণ, গুণ, বেনু। আমি উত্তৰটো কৰিম যে বৰণ, যে ৰৰ পিছত সদায় মূৰ্ধন্য ব্যৱহাৰ হয়। তাৰপিছত কিৰণ লিখিম যে ৰৰ পিছত সদায় মূৰ্ধন্য ব্যৱহাৰ হয়, এইটোও ছেম। আৰু গুণ দিছে, গতিকে গুণত লিখিম যে গুণ শব্দত স্বাভাৱিকতে মূৰ্ধন্য হয়। আৰু বেনুটো যে বেনু শব্দত স্বাভাৱিকতে মূৰ্ধন্য হয়, বাছ হৈ গ'ল। এতিয়া 12 নম্বৰ প্ৰশ্ন দিছে যে তেজেৰে কমলাপতি বৰগীতটিত থকা অনুপ্ৰাস অলংকাৰবোৰ বাছি উলিয়াই লিখা। গতিকে অনুপ্ৰাস অলংকাৰবোৰ বাছি উলিয়াই আমাক লিখিব দিছে। যেনেকৈ আমাক দিয়া আছে যে বৰণ, কিৰণ, গতিকে এইটো মিলিছে। তেনেকুৱা আৰু কি মিলিব পাৰে, আমি বেনু পাইছোঁ, বেনু, বেনু, এইটো ধেনু লিখিব পাৰোঁ, ধেনু, ধেনু, ঠিক আছে। এইটো কি অনুপ্ৰাস অলংকাৰ হ'ব, গতিকে এইটো দন্ত্যন্য, এইটো হৈছে মূৰ্ধন্য, এইটো দন্ত্যন্য, ঠিক আছে। ধেনুত দন্ত্যন্য হয়, ইয়াত মূৰ্ধন্য হয়। বেনুত দন্ত্যন্য, ইয়াত মূৰ্ধন্য হয়, বেনুত মূৰ্ধন্য, ইয়াত দন্ত্যন্য হয়, ধেনু। তাৰপিছত আমি লিখিব পাৰোঁ যে পাল, পাল, তেনেকুৱা দিয়া আছে, গোপাল দিয়া আছে, গোপাল, ঠিক আছে। আৰু লিখিব আমাক উৰাই, 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 আমি উৰাইটো উৰাই, গাই বা গাই গৰু দি আছে, গাই, গাই, উৰাই, গাই। তাৰপিছত নাম দিব পাৰোঁ, নাম বলৰাম, নাম বলৰাম আছে, বলৰাম, বলৰাম। তাৰপিছত আমি নেক্সট এটা আছে পাইলা বা তপশাইলা, তপশাইলা, তপশাইলাক আমি পাইলা বুলি লিখিব পাৰোঁ, পাইলা, মানে পিছফালে অলপ মিল থাকিলে এইটো আমি অনুপ্ৰাস অলংকাৰ বুলি কওঁ, ঠিক আছে। গতিকে তপশাইলা, পাইলা, বাছ এইটো এনচাৰ, বুজি পাইছা। এতিয়া আমাক নেক্সট দিছে, এইটোত মাত্ৰা দিবা দেই, মাত্ৰা দিবা, তত মাত্ৰা ব্যৱহাৰ কৰিবা। 13 নম্বৰ কৈছে, 13 কয় যে তলত দিয়া পদ্যফাকি পঢ়া, যে কপৌ ফুলিল গছৰ ডালত বহাগ অহাৰ পৰত, সুবদী মাতেৰে কুলিয়ে মাতিলে লুকাই লুকাই পাতৰ আঁৰত। এতিয়া আমাক কৈছে যে দলত ভাগ হৈ তলৰ পদ্যকেইফাকিৰ খালী থকা ঠাই শাৰীকেইটা মিলাই লিখা। গতিকে আমাক কবিতা লিখিব দিছে দেখোন, শাৰী আমাক মিলাই লিখিব দিছে, ঠিক আছে। খালী থকা শাৰী আমাক কৈছে যে শৰৎকালত ফুলিল কহুৱা, সৰিল শেৱালি ফুল। গতিকে আমি লিখিব পাৰি যে বকুল, বকুল, বকুল ফুলিল, বকুল ফুলিল, বকুল ফুলিল, ভেট ফুলিল,
ভেট ফুলিল বানানটো চাবা ইয়াত লিখিব অসুবিধা বকুল ফুলিল ভেট ফুলিল এটো ফ ঠিক আছে ফুলিল বকুল ফুলিল ভেট ফুলিল ভেট ভেট ফুল যে আছে সেইটো ভেট ফুলিল 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 মালতী ফুল মালতী ফুল ঠিক আছে কবিতাটো হ'ব শৰৎকালত ফুলিল কহুৱা সৰিল শেৱালি ফুল বকুল ফুলিল ভেট ফুলিল ফুলিল মালতী ফুল বাস এইখিনি কৰিবা হৈ গ'ল ইয়াত দাৰি দিবা হৈ গ'ল বুজি পাইছেনে এনেকৈ আমাক কৰিব লাগিব এতিয়া নেক্সটটো চাওঁ নেক্সট 2 নম্বৰটো দিছে আমাক 2 নম্বৰটো দিছে যে লাহে লাহে উঠি অহা বেলিটিলৈ চাই বিলৰ পদুমে মাৰে মিচিকিয়া হাঁহি সো আমি লিখিব পাৰোঁ কেনেনো যে কে নে নো কেনেনো ধুনীয়া ধু ন দীৰ্ঘ নি কেনেনো ধুনীয়া কেনেনো শুবনি কেনেনো শুবনি শুব দন্তু নদ ইশিকার নি ঠিক আছে শুবনি এটা যদি দেখা নাই এইটো স্পেলিংটো শুব দন্তু ন ইশিকার নি শুবনি কেনেনো ধুনীয়া কেনেনো শুবনি আয়ৈ আয়ৈ মোর পদুলি মোর পদুম পদু পদ মুকলি বা পদু আয়ৈ মোর পদুমু কলি পাহি পাহ শিকারহি পাহি দাড়ি যে লাহে লাহে উঠি অহা বেলিটিলৈ চাই বিলৰ পদুমে মাৰে মিচিকিয়া হাঁহি কেনেনো ধুনীয়া কেনেনো শুবনি আয়ৈ মোৰ পদুমুকলি পাহি ঠিক আছে পাহি এইটো এতিয়া আমাক 3 নম্বৰটো দিছে যে বনৰ চৰায়ে দিলে পুৱাৰ বাতৰি ইয়াত লিখিব লাগে নানা ৰঙী পখিলা ফুলে ফুলে উৰে ডেছ ডেছ দিছে সো গতিকে আমি লিখিব লাগিব যে বনৰ চৰায়ে দিলে পুৱাৰ বাতৰি ৰাতি পোহৰ হ'ল ৰাতি পোহৰ হ'ল এন্ধাৰ আঁতৰি ঠিক আছে পুৱা যেহেতু হৈছে গতিকে ৰাতি পোহৰ হ'ল বা পুৱা পোহৰ হ'ল যে বনৰ চৰায়ে দিলে পুৱাৰ বাতৰি ৰাতি পোহৰ হ'ল গতিকে ৰাতিটো পোহৰ হৈছে এন্ধাৰ আঁতৰি ঠিক আছে মই সৰুকৈ লিখিছোঁ ঠাই কম থকাৰ কাৰণে বুজি পাইছা গতিকে আঁতৰিটো যদি ভালকৈ লিখিব যাওঁ আঁতৰি যে ৰাতি পোহৰ হ'ল এন্ধাৰ আঁতৰি বহীত যেতিয়া লিখিবা তেতিয়া নিশ্চয় ঠাই থাকিব কিতাপ কাৰণে ঠাই নাই সো ৰাতি পোহৰ হ'ল এন্ধাৰ আঁতৰি এতিয়া কৈছে যে নানা ৰঙী পখিলা ফুলে ফুলে উৰে তাকে দেখি সকলোৰে মন প্ৰাণ ইয়াত ঠাই নাই তলত লিখি দি আছোঁ মন প্ৰাণ হৰে ঠিক আছে হৰে এতিয়া ইয়াতে দাড়ি দিব হৈ যাব মন প্ৰাণ হৰে তাকে দেখি সকলোৰে মন ইয়াত দিছোঁ মানে প্ৰাণ হৰে ঠিক আছে ঠাই নাই কাৰণে মই তলত লিখিছোঁ তোমালোকে চিধাকৈ লিখিবা বুজি পাইছানে এতিয়া আমাক দিছে জ্ঞান সম্প্ৰসাৰণত আমাক দিছে যে জানি থওঁ আহা গতিকে ধ্ৰুং পদটো কি হয় যে ধ্ৰুং হৈছে ধ্ৰুপদ বা ধ্ৰুৱ পদৰ সংক্ষিপ্ত ৰূপ ইয়াক ধুৰা বা গীতৰ দোহাৰ বুলিও কোৱা হয় বা কয় গীতৰ সুৰ বিকৃত নহ'বৰ বাবে ইয়াক গীতৰ মাজে মাজে পুনৰাবৃত্তি কৰা হয় পদ
পদ কি হয়, গতিকে যদি পদ আহে গতিকে এইখিনি লিখিব লাগিব যে পদ হৈছে অসমীয়া সাহিত্যত ব্যৱহৃত দুটা শাৰীৰ এবিধ ছন্দ। ইয়াৰ একোটা শাৰীত 14টাকৈ আখৰ থাকে। এইখিনিকে পদ বুলি কোৱা হয়। ইয়াৰ পৰা ইম্পৰ্টেণ্ট। প্ৰাচীন সাহিত্যত প্ৰথম শাৰীৰ শেষত এডাল যতি অৰ্থাৎ এটা দাঢ়ি বহে আৰু দ্বিতীয় শাৰীৰ শেষত পূৰ্ণ যতি অৰ্থাৎ দুটা চিহ্ন দিয়া হয়। দুই শাৰীৰ শেষৰ বৰ্ণ অন্তমিল থাকে। তোমালোকে পঢ়া বৰগীতটি পদ বা পয়াৰ ছন্দত ৰচিত। গতিকে পদ বা পয়াৰ ছন্দত ৰচিত। গতিকে এইবিলাক ছন্দ আছে, তোমালোকে ক্লাছ 10ত গৈ পাবা। এতিয়া বৰগীতৰ বিষয়ে দিছে, গতিকে বৰগীত কাক বোলে যদি আহে তোমালোকে ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে লিখিব লাগিব যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণীৰ আধ্যাত্মিক গীতকে বৰগীত বোলা হয়। ইম্পৰ্টেণ্ট। আৰু বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত। গতিকে মনত ৰাখিবা বৰগীতখিনি লিখা হৈছে ব্ৰজাৱলী ভাষাত। সেইকাৰণে তোমালোকে পঢ়িবা, এইটো বুজি নাপাবা, ঠিক আছে? অসমীয়াত নহয়, এইটো ব্ৰজাৱলী ভাষা হয়। অসমীয়াত লিখিছে জাষ্ট ট্ৰান্সলেট কৰি। এতিয়া কৈছে যে বৰগীতবোৰ নিৰ্দিষ্ট ৰাগ আৰু তালত বন্ধা। গুৰু দুজনাই বৰগীত নামটো নিজে ব্যৱহাৰ কৰা নাছিল, কিন্তু গুৰু দুজনাৰ গীতখিনি অসাময়িক আন গীতৰ পৰা পৃথক কৰি ৰাখিবলৈ পৰৱৰ্তী কালত তেওঁলোকৰ শিষ্যসকলে বৰগীত নামটো ব্যৱহাৰ কৰিছে। এতিয়া ব্ৰজাৱলী ভাষাৰ বিষয়ে দিছে, গতিকে ব্ৰজাৱলী ভাষাৰ বিষয়ে লিখিব আহে বা ব্ৰজাৱলী ভাষাৰ লক্ষণ আহে। গতিকে চাবা লক্ষণকেইটা যে ব্ৰজাৱলী ভাষা হ'ল এটা সংমিশ্ৰিত ভাষা। গতিকে এইটো এটা লক্ষণ বা বৈশিষ্ট্য। এই ভাষা অসমীয়া, বাংলা, মৈথিলী আদি ভাষাৰ শব্দ মিলি সৃষ্টি হৈছে। গতিকে এইখিনি হৈছে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য। মধ্যযুগত উত্তৰ আৰু পূব ভাৰতৰ বৈষ্ণৱ কবি সাহিত্যকসকলে ব্ৰজাৱলী ভাষাত গীত পদ ৰচনা কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে নাট আৰু বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল। ঠিক আছে? এতিয়া আমাক এইফালে এটা কবিতা দিছে পেজ নম্বৰ 64ত, 64 পেজত এটা কবিতা দিছে, খুবেই ধুনীয়া কবিতা, যে তলত দিয়া পদ্ধতি পঢ়া। গতিকে এইটো কবিতাৰো মূলভাৱ পৰীক্ষাত আহিব পাৰে। গতিকে এইটো কবিতাৰো মূলভাৱ মই দি দিছোঁ ধুনীয়াকৈ। পাঠটোৰ শেষত প্ৰকল্পৰ পিছত আমি তেজেৰে কমলাপতিৰ আমি মূলভাৱ চাম, তাৰপিছত এইটোৰ পাঠৰ মূলভাৱ চাম, এইটো কবিতাৰ। ঠিক আছে? এইটো মই এক্সট্ৰা প্ৰশ্ন হিচাপে দিছোঁ, পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ হিচাপে দিছোঁ। চ' ৰাতিপুৱা কবিতাটো এবাৰ পঢ়ি লওঁ যে ৰাতিপুৱা হ'ল উঠা সোণ ফেৰি, উঠা সিৰি খাই ধাৰি পাতি এৰি, নুচুবা উঠা ঘপৰাই, এতেপৰ কেও শুই থকা নাই, ৰীণা বিনা মীনা উঠিল আটাই, এলাহতে কেও শুই থকা নাই, সকলোৱে চোৱা পুথি মেলি লৈ, শিকে নিজ পঢ়া মন থিৰকৈ, আৰু চোৱা সৌ পূব আকাশত ৰঙা বেলি উঠে কেনে উলাহত, চৰাইবিলাকে গছে গছে পৰি বিধে বিধে গায় নানা চেওঁ ধৰি, গছে গছে ফুল কতনো ফুলিছে, গোন্ধ লৈ জোৰ বতাহ বলিছে, চোৱা আৰু চৌ উঠিল মহিম, উঠিল কমল উঠিল কৰিম, বনত বলিয়া মৌমাখিবোৰে ফুলে ফুলে মৌ পান কৰি ফুৰে, এতেকে তুমি উঠা লৰালৰি, পানী খাই ধোৱা হাত মুখ ভৰি, কিছু পৰ ফুৰি পুথি মেলি লৈ, শিকা নিজ পাঠ মন থিৰ কৈ। এইটো কোনে লিখিছে কবিতাটো? মহম্মদ চলেইমান খাই লিখিছে। খুবেই ধুনীয়া এটা কবিতা। তো এইটো আমি মূলভাৱ অকণমান পিছতে চাই আছোঁ। এতিয়া তোমালোকে চাবা 15 নম্বৰ প্ৰশ্ন দিছে যে তোমালোকে তেজেৰে কমলাপতি বৰগীতটি আৰু ৰাতিপুৱা পদ্ধতিত পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা পাইছা। এতিয়া বৰগীতটিৰ কোনটো অংশৰ লগত ৰাতিপুৱা পদ্ধতিৰ কোন অংশৰ ভাৱৰ কেনেধৰণৰ মিল আছে বিচাৰি উলিয়াই লিখা। গতিকে এইটো ইম্পৰ্টেণ্ট। 15 নম্বৰটো এতিয়া আমি উত্তৰটো টাইপিং আকাৰে মই লৈ আহিছোঁ, তোমালোকে এতিয়া উত্তৰটো চাই লোৱা। 15 নম্বৰ প্ৰশ্নটো মই আকৌ পঢ়ি দিওঁ যে কৈছে যে তোমালোকে তেজেৰে কমলাপতি বৰগীতটি আৰু ৰাতিপুৱা পদ্ধতি পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা পাইছা। এতিয়া বৰগীতৰ কোন অংশৰ লগত ৰাতিপুৱা পদ্ধতিৰ কোন অংশৰ ভাৱৰ কেনেধৰণৰ মিল আছে বিচাৰি উলিয়াই লিখা। তোমালোকৰ যিটো কবিতা দি আছে মহম্মদ চলেইমান খাই লিখিছে পেজ নম্বৰ 64ত, সেইটো কবিতাৰ লগত কি মিল আছে সেইটো কবিতা তেজেৰে কমলাপতিটো। আমি উত্তৰ কৰিম যে তেজেৰে কমলাপতি আৰু ৰাতিপুৱা দুয়োটাতে ৰাতিপুৱাৰ প্ৰাকৃতিক দৃশ্যৰ সুন্দৰ বৰ্ণনা কৰিছে। দুয়োটা বৰগীত আৰু পদ্যতেই দুজন শিশু ক্ৰমে শ্ৰীকৃষ্ণ আৰু সোণক টোপনিৰ পৰা জগাবলৈ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা কৰিছে। তাৰপিছত লিখিম যে
তেজেৰে কমলাপতি বৰগীতত শ্ৰীকৃষ্ণৰ সকলো লগৰীয়া টোপনিৰ পৰা উঠিল কাৰণ কেতিয়াবাই ৰাতিৰ আন্ধাৰ আঁতৰি সূৰ্যৰ পোহৰ ওলাল। দাম সুদাম সকলোৱে কৃষ্ণক মাতিব ধৰিছে। আনহাতে ৰাতিপুৱা কবিতাটোত শেপৰ লগৰীয়া ৰীণা, বীণা, মীনা আটাইয়ে টোপনিৰ পৰা উঠিল কাৰণ আকাশৰ পুৱে ৰঙা বেলি দেখা গ'ল, অৰ্থাৎ ৰাতিপুৱাল। বৰগীতটোত পদুম ফুলৰ ওপৰত সূৰ্যৰ পোহৰ পৰি ফুলি উঠিছে আৰু তাৰ ওপৰত ভোমোৰা উৰিছে। আকৌ ৰাতিপুৱা পদ্যটোত কৈছে যে ফুলে ফুলে মৌ-মাখি পৰি সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। তাৰপিছত লিখিম যে বৰগীতটোত কৈছে যে কৃষ্ণৰ পিতৃ নন্দ, ককায়েক বলৰাম, লগৰীয়াসকল সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছে। ঠিক সেইদৰে ৰাতিপুৱা কবিতাটো সোণৰ লগৰীয়াসকলেও নিজৰ নিজৰ কামত ব্যস্ত হৈছে। তাৰপিছত লিখিম যে বৰগীতটোত মাক যশোদাই কৃষ্ণক সোনকালে উঠি গৰু চৰাবলৈ যাবলৈ কৈছে আৰু ৰাতিপুৱা পদ্যটোত সোণক হাতত পুথি মেলি নিজৰ পাঠ শিকিবলৈ কৈছে। গতিকে সোণৰ কথা কৈছে, গতিকে ৰাতিপুৱা যিটো কাম সেইটো কৈছে, ৰাতিপুৱা যেনেকুৱা তোমালোকে পঢ়া তেনেকুৱা। এইদৰে তেজেৰে কমলাপতি বৰগীতটো আৰু ৰাতিপুৱা পদ্যটোত ভাৱৰ বাৎসল্য, প্ৰেম আৰু প্ৰাকৃতিক পৰিৱেশৰ মিল দেখা যায়। এতিয়া 16 নম্বৰ কৈছে যে তেজেৰে কমলাপতি বৰগীতটি কৃষ্ণক আৰু ৰাতিপুৱা পদ্যটিত সোণফেৰীক টোপনিৰ পৰা উঠাবলৈ কোৱা হৈছে। পুৱা তোমাৰ শুই উঠা দেৰি হ'লে তোমাক কোনে আৰু কেনেদৰে টোপনিৰ পৰা জগাই লিখা। গতিকে এইটো কোনে তোমাক টোপনিৰ পৰা জগাই লিখা, এইটো ইম্পৰ্টেণ্ট নহয়, এইটো 16 নম্বৰটো নালাগে। এতিয়া প্ৰকল্প দিছে। প্ৰকল্পত কৈছে যে 17 নম্বৰ যে শ্ৰেণীৰ সকলোৱে মিলি পুৱাৰ বৰ্ণনা থকা বৰগীত, লোকগীত বা পদ্য সংগ্ৰহ কৰি এখনি সংকলন প্ৰস্তুত কৰা, এইটো নালাগে। 18 নম্বৰটো লাগিব যে তলৰ ছবিখন পৰ্যবেক্ষণ কৰা আৰু ছবিখনৰ বিষয়ে এটি টকা লিখা। গতিকে এই ছবিটোৰ ওপৰত এটা টকা লিখিব দিছে। গতিকে ইয়াত চাবা এটা ছোৱালীয়ে ৰাতিপুৱাৰ কি বেলি পোহৰ লৈ আছে, ফুৰিব গৈছে, ঠিক আছে, ফুল চুল বহুত কিবা আছে, আনন্দ কৰি আছে। আৰু যি 19 নম্বৰ দিছে যে পুৱা তুমি প্ৰাত ভ্ৰমণলৈ গৈছা, সূৰ্যোদয়ৰ লগত তুমি প্ৰত্যক্ষ কৰা সেই সময়ৰ দৃশ্যটো অংকন কৰা। গতিকে এটা আঁকিব দিছে এনেকুৱা ধৰণৰ দৃশ্য। চ' এইটো নালাগে 19 নম্বৰ। এতিয়া 18 নম্বৰটো উত্তৰ মই ধুনীয়াকৈ কৰি লওঁ, কৰি লৈ আমাৰ ভিডিঅ'টো সমাপ্ত হ'ব। ঠিক আছে, 18 নম্বৰটো কৰাৰ পিছত আমি পাঠৰ ভিতৰুৱা প্ৰশ্ন অৰ্থাৎ মূল ভাৱখিনি চাম, তাৰপিছত আমাৰ ভিডিঅ'টো সমাপ্ত হ'ব। ঠিক আছে, চ' গতিকে এতিয়া 18 নম্বৰটো আমি এতিয়া উত্তৰটো কৰি লওঁ। 18 নম্বৰ প্ৰশ্ন, তলৰ ছবিখন পৰ্যবেক্ষণ কৰা আৰু ছবিখনৰ বিষয়ে এটা টকা লিখা। চ' গতিকে আমি উত্তৰটো কৰিম যে প্ৰশ্নত দিয়া ছবিখনত ৰাতিপুৱাৰ সুন্দৰ দৃশ্য এটা দেখা গৈছে। ছবিখনত ককাক আৰু দুজন সৰু ছোৱালীয়ে মনোৰম ৰাতিপুৱাটো উপভোগ কৰিছে। ছবিত পাহাৰৰ সিপাৰে পুৱাৰ বেলি লাহে লাহে ওলাই আহিছে। আকাশ বহুতো চিনাকি অচিনাকি চৰাই উৰি ফুৰিছে। পুৱাৰ পোহৰ পৰি পাহাৰীয়া বনৰীয়া ফুলবোৰ ফুলি উঠিছে। এনেকুৱা এটা সুন্দৰ পৰিৱেশত ককা আৰু সৰু দুজনীয়ে আনন্দত মতলীয়া হৈ পৰিছে। ঠিক আছে, এতিয়া আমি চাম ইম্পৰ্টেণ্টখিনি যে পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্ন দিছোঁ মই যে তেজেৰে কমলাপতি কবিতাটোৰ মূল ভাৱ লিখা। গতিকে মূল ভাৱ বা সাৰাংশ আহিব পাৰে পৰীক্ষাত, সেইকাৰণে ইম্পৰ্টেণ্ট এইটো। গতিকে এইটো উত্তৰটো লিখিবা যে মহাপুৰুষ মাধৱদেৱ বিৰচিত তেজেৰে কমলাপতি জাগৰণ শ্ৰেণীৰ অন্তৰ্গত এটি পুৱা গোৱা বৰগীত। ইয়াত মাতৃ যশোদাই ৰাতিপুৱাৰ প্ৰাকৃতিক অবৰ্ণনীয় সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে কৃষ্ণক জগোৱাৰ চিত্ৰ প্ৰকাশ পাইছে। তাৰপিছত লিখিম যে ৰাতিৰ আন্ধাৰ আঁতৰি যোৱাৰ লগে লগে চৌদিশ বগা পোহৰে আৱৰি ধৰিছে আৰু আন্ধাৰ ফালি সূৰ্যৰ কিৰণ উদ্ভাসিত হৈ পৰিছে। পদুম ফুলবোৰ ফুলি উঠিছে আৰু তাৰ ওপৰত ভোমোৰাবোৰ উৰি ফুৰিছে। ব্ৰজবধূসকলে কৃষ্ণৰ নাম গুণ বাখানি দধি মথি আছে। তাৰপিছত লিখিম যে ব্ৰজৰ শিশুসকলে ৰাতিপুৱা গৰু চৰাবলৈ ওলাইছে। শ্ৰীকৃষ্ণৰ বন্ধু দাম আৰু সুদামে কৃষ্ণক মাতিবলৈ ধৰিছে। শ্ৰীকৃষ্ণ কিন্তু তেতিয়া গভীৰ নিদ্ৰাত লালকাল দি আছিল। বলৰামেও যশা ত্যাগ কৰি উঠি আহিছে। নন্দ বাথানলৈ গৈছে আৰু গোৱালসকলে গৰুৰ পাল চৰাবলৈ নিছে।
সেয়েহে কৃষ্ণই শোৱাপাঠি ত্যাগ কৰি উঠি আহিব লাগে আৰু ক্ষীৰ লৱণলৈ শিঙা বেণু বেত আদি বাদ্যৰে সুসজ্জিত হৈ গাই গৰুবোৰ চৰাবলৈ নিব লাগে। কাৰণ পোৱালিবোৰৰ অবিহনে গাইবোৰে হেম্বলিয়াব ধৰিছে। তাৰপিছত লিখিম যে স্বৰ্গ মৰ্ত পাতালৰ অধিকাৰী ভগৱান শ্ৰীকৃষ্ণক যশোদাই আনসকলৰ লগত গৰখীয়া ৰূপে পঠাব খোজাত কবিয়ে কৈছে যে বহু সাধনাৰ বলতহে যশোদাই কৃষ্ণক পুত্ৰ ৰূপে পাইছে। মহাপুৰুষ মাধৱদেৱে কৈছে যাক পাবলৈ দেৱ নৰ সকলোৱে হামবাও কৰে সেই পৰম পুৰুষক যশোদাই গৰখীয়া ৰূপে অশেষ তপস্যাৰ ফলতহে লাভ কৰিছে। বাছ এইখিনি হ'ব মূল ভাৱ। ঠিক আছে। এতিয়া 2 নম্বৰ পাঠৰ ভিতৰৰ প্ৰশ্ন যে ৰাতিপুৱা কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা, যিটো পেজ নম্বৰ 64 আছে। গতিকে ৰাতিপুৱা কবিতাটোৰ মূল ভাৱ লিখো যে ৰাতিপুৱা কবিতাটো মহম্মদ ছলেইমান খাৰ দ্বাৰা ৰচিত এটা সুন্দৰ বাৎসল্যমূলক কবিতা। কবিতাটোত সোণ বুলি শিশুক সম্বোধন কৰি ৰাতিপুৱাৰ সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা কৰিব বিচাৰিছে। তাৰপিছত লিখিম যে সোণক কবিয়ে কৈছে যে ৰাতিপুৱা হ'ল, এতিয়া এলাহ আঁতৰাই তৎক্ষণাত ধাৰি পাতি এৰিব লাগে। ইমান পৰে ৰীণা বীণা মীনা আটাই উঠিল, কোনেও হেলা কৰি শুই থকা নাই। সকলোৱে ইতিমধ্যে নিজৰ নিজৰ পুথি পঢ়িবলৈ ধৰিছে। আনকি আকাশত উলাহৰে ৰঙা বেলি ওলাইছে। চৰাইবিলাকেও গছে গছে পৰি নানা ধৰণৰ গান গাইছে। গছত বিভিন্ন ধৰণৰ ফুল ফুলিছে। সুন্দৰ ঠাণ্ডা বতাহ বলি আছে। মৌমাখিবোৰে ফুলে ফুলে পৰি ফুলৰ মৌ পান কৰাত লাগিছে। গতিকে সোণেও সোনকালে মুখ হাত ধুই নিজৰ পাঠ শিকিবহে লাগে। ঠিক আছে। সিমানখিনি আছিলে পাঠৰ ভিতৰৰ প্ৰশ্ন। মূল ভাৱখিনি দিছোঁ। এতিয়া নেক্সট ভিডিঅ' তোমালোকৰ নেক্সট পাৰ্ট যিটো আছে, পাৰ্ট কি? পাৰ্ট হৈছে 7 সোণোৱালী অতীত। স্ক্ৰীনত ৰাইট ছাইডত উঠিব, নহ'লে ডেছক্ৰিপশ্যনত দি আছে, নহ'লে প্লেলিষ্টত গৈ চাব পাৰিবা। তোমালোকে যিটো দেখা পাইছে লগো AR, তাতে ক্লিক কৰি প্লেলিষ্টত যাবা, ক্লাছ 7 এছামিছ 1 by 1 চাব পাৰিবা। ঠিক আছে। আজিলৈকে আহোঁ দিয়ক। বাই বাই, টেক কেয়াৰ।